প্ৰথমভাৱে ক'ব লাগিব যোৱাকালিৰ যি আসাম টকছৰ ব্যুৰো চিফ ওদালগুৰিৰ অখিল কলিতা তেখেতে কিন্তু যোৱাকালি ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁৱৰ যি মেকেঞ্জি পথ এই মেকেঞ্জি পথৰ কিন্তু বাতৰি সম্প্ৰচাৰ কৰিছিলে। এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে লগে লগে কিন্তু তেওঁৰ যি প্ৰভাৱ এই বাতৰিৰ যি প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। আজি কিন্তু অহৰহভাৱে গোটেই ৰাস্তাটো বালিপাৰাৰ পৰা আৰম্ভ কৰি কলাইগাঁৱলৈ যোৱা মেকেঞ্জি পথৰ কিন্তু কাম পূৰ্ণ গতিত চলি থকা দেখিবলৈ পোৱা গৈছে। মই পোনে পোনে ইয়াৰে ওচৰ চুবুৰীয়া কিছু মানুহৰ পৰা মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। যোৱাকালিৰ যি বাতৰি সম্প্ৰচাৰ কৰিলে তাৰে পৰিপ্ৰেক্ষিতত কিন্তু তেওঁলোকে কামখিনি আৰম্ভ কৰিছে। তো মই পোনে পোনে সাধাৰণ পথচাৰীসকলৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব, যোৱাকালি আপোনালোকে বাতৰি এখন সম্প্ৰচাৰ হোৱাৰ পিছতে কিন্তু তেওঁলোকে কাম আৰম্ভ কৰিলে। এতিয়া চাওক, আমি ইমানে দুৰ্ভগীয়া আজিৰ তাৰিখত এই পথটোত ইমান অতিকৈ গুৰুত্বপূৰ্ণ পথ, যিটো পথত প্ৰত্যেক মুহূৰ্ততে ল'ৰা ছোৱালীকে আদি কৰি ছাত্ৰ ছাত্ৰীকে আদি কৰি পেলাই অহা যোৱা কৰি থাকে। পথচাৰী যাতায়াত সম্পূৰ্ণ এই ৰাস্তাটোৰ ওপৰত বহুতখিনি আমাৰ বহুত এৰিয়া সামৰি লৈ পেলাই চলি আছে। অথচ এই পথটো ইমানে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, যিটো পথত নেকি আমি 10 মিনিটত অহা যোৱা কৰিব লগা ৰাস্তাটোত আমি অন্তত 20 মিনিট 25 মিনিটত অহা যোৱা কৰিব লাগে। অথচ এই আমাৰ গড়কাপ্তানি বিভাগৰ যিখিনি দায়িত্ব জ্ঞানহীনভাৱে আমাৰ এই ৰাস্তাটোত পথটোত চলি আছে, সেইটো আমি দুৰ্ভগীয়া হৈছোঁ। যাৰ বিনিময়ত আমি কম দিনৰ ভিতৰত ডাম্পাৰসমূহে আমাৰ এই ৰাস্তাটো সম্পূৰ্ণ বিধ্বস্ত প্ৰায় কৰি দিছে। যাৰ বিনিময়ত আমি অথচ স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিবৰ কাৰণে যিটো পথ সময় এটা বান্ধি দিছিলে ডাম্পাৰসমূহক, সেই ডাম্পাৰে সেই সময়বিলাক উলংঘা কৰি ৰাতিপুৱা 8টাৰ পৰা 10টালৈ, দুপৰীয়া 2টাৰ পৰা 4টালৈ প্ৰশাসনে উপায়ুক্ত মহোদয়ে আমাক এটা টাইম বান্ধি দিছিলে। সেইটো টাইমো তেওঁলোকে নস্যাৎ কৰি বৰ্তমান আমাৰ এই ৰাস্তাটোত প্ৰত্যেক মুহূৰ্ততে ডাম্পাৰসমূহ চলি থাকে। যাৰ বিনিময়ত আমাৰ এই ৰাস্তাটো কমচে কম 2-3 বছৰৰ ভিতৰতে সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছে। এতিয়া কি ক'ব লগা কি আছে, ওপৰ মহলত আমি জনাবলৈ আমাৰ কোনো পন্থাই নাই, ৰাস্তা নাই। যাৰ বিনিময়ত আমি আগবাঢ়ি যাই পেলাই পিছ পৰিব লগা হয়। এতিয়া যোৱাকালি এটা নিউজ প্ৰচাৰ হৈছিলে যদিও এতিয়া আমাৰ এই পথটোত আজি JCB এখন আহি পেলাই কিছু গাঁত খান্দি পেলাই ৰাস্তা পানীজনী নাইকিয়া কৰি দিবলৈ চেষ্টা কৰিছে যদিও ইয়াৰ পৰা কি লাভ হ'ব, যাৰ বিনিময়ত আমি আগৰ দৰে ভুক্তভোগী হৈ থাকিব লাগিব আৰু ভুগি থাকিবই লাগিব। এই ৰাস্তা পথছোৱাত অকল ডাম্পাৰৰ উৎপাতৰ কাৰণে আমি ৰাস্তাটোত আমি যিহেতু ভুগিব লগা হৈছে। বৰ্তমান আজি কিন্তু তেওঁলোকে কাম চলাই আছে, মানে বালি পেলাই আছে। কি হ'ব, কাম কৰিব নে এনেকে বালি পেলাই সেইটো অথচ নিউজটো বাজাৰ কাৰণে হয়তো কৰ্তৃপক্ষই বিভাগীয় কৰ্তৃপক্ষই সেইটো আমাক দেখুৱাইছে, কিন্তু ইয়াতে কিমান ফল ধৰে সেইটো আমি ক'ব নোৱাৰিম। বৰ্তমান আমি যিটো দেখি আছো আগে পিছেও তেনেকুৱাই হয়। এই কমচে কম আমাৰ ইয়াতে যদি ডাম্পাৰটো বন্ধ কৰে, ইমান কম ঠেক পথছোৱাত, ইমান গুৰুত্বপূৰ্ণ পথছোৱাত যদি ডাম্পাৰসমূহ ইমান জোৰকৈ অহা যোৱা কৰে, আমি কি ক'ব লগা আছে? আমিতো নিজে ক'ব নোৱাৰো যে এইটো বন্ধ কৰক বুলি। আমাৰ বন্ধ কৰাৰ লগে লগে আমাক প্ৰশাসনে বন্ধ কৰি দিব, বাধা দিব। সেইফালৰ পৰা আমি কি ক'ব লগা ভাষাই নাই। আপোনালোকৰ ওচৰত আমি হাতযোৰ কৰি গৈছোঁ, আপোনালোকৰ ওপৰ মহলত প্ৰচাৰ কৰি চৰকাৰক জনাই আমি আমাৰ এই ৰাস্তাটো যাতে ভালদৰে নিৰ্মাণ কৰে, তাৰ বাবে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। আপোনালোকে কৰ্তৃপক্ষক জনাওক, আপোনালোকৰ জৰিয়তে গম পাওক। হয়, ধন্যবাদ জনাইছোঁ। আচলতে যোৱাকালি বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে কিন্তু তেওঁলোকে 24 ঘণ্টাৰ ভিতৰতে কিন্তু বিভাগীয় কৰ্তৃপক্ষসকলে কিন্তু বৰ্তমান কাম আৰম্ভ কৰিছে, কথা ঠিক। কিন্তু স্থানীয় ৰাইজ বা সাধাৰণ পথচাৰীয়ে কিন্তু এতিয়াও বিশ্বাসত ল'ব পৰা নাই। কাৰণ তেওঁলোকে বৰ্তমান এদিন কিবাকে কাম কৰিব, কিবাকে পানীখিনি পেলাই দিব, বালি পেলোৱাৰ পিছত কিন্তু আৰু একো খা খবৰ নলয়। বা এইয়া যি পথৰ ওপৰেদি সদায় ডাম্পাৰৰ যি তাণ্ডৱ, এইটো কিন্তু মানে অনবৰত কিন্তু এই পথেদি কিন্তু ডাম্পাৰবিলাক এইদৰেই কিন্তু চলাচল কৰি আছে। যাৰ ফলত কিন্তু সাধাৰণ পথচাৰীসকলে কিন্তু এই পথৰ পৰা কিন্তু ভালদৰে চলাচলো কৰিব নোৱাৰে। আচলতে এই গধুৰ যান বাহনৰ ফলতে কিন্তু এই ৰাস্তাসমূহ এইদৰে দিনে নিশাই কিন্তু ৰাস্তাৰে ডাম্পাৰসমূহ পাৰ হয় বা গধুৰ যান বাহনসমূহ কিন্তু পাৰ হৈ যায়।
যাৰ ফলত ৰাস্তাৰ এই দুৰ্দশা আৰু স্থানীয় ৰাইজে কিন্তু সেইকাৰণে এই ভুক্তভোগী হ'বলগীয়া হৈছে। বিশেষকে কলাইগাঁৱৰ পৰা বেংবাৰীৰ যিখন পথ, এই পথখনৰ বিশেষকে ডাম্পাৰ আৰু গধুৰ যান বাহন কিন্তু এই পথেৰে অহা যোৱা কৰে। মই পোনে পোনে আৰু কিছুমান ব্যক্তি ইয়াতে আছে, সাধাৰণ পথচাৰী আছে, মই আশা কৰো তেওঁলোকৰ পৰাও মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যে এই ৰাস্তাখন বৰ্তমান যেনেকে কাম চলাই আছে ঠিক একেদৰে কি কাম কৰিব নে পিছত মানে তেওঁলোকে এতিয়াও বিশ্বাসত ল'ব পৰা নাই। তেওঁলোকৰ এতিয়াও বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত কিন্তু বিশ্বাস নাই যে তেওঁলোকে মাত্ৰ নিউজটো সম্প্ৰচাৰ হৈছে বুলিহে 24 ঘণ্টা পিছতে কিন্তু ইয়াতে কাম আৰম্ভ কৰিছে, কিন্তু এই আকৌ অলপ কিবা কিবি কৰি উঠিয়ে কিন্তু মানে বালি পেলাব আৰু কিবা পেলাই কিন্তু কাম বাদ দিব বুলি মানে কিছুমানে এই সন্দেহ কৰি আছে। তো মই পোনে পোনে আৰু সাধাৰণ পথচাৰী আছে তেওঁলোকৰ পৰা মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে